খবৰ দিব বিচাৰিছো মাজুলীৰ ভকত চাপৰিত খহনীয়াৰ কালদ্ৰুপ ব্ৰহ্মপুত্ৰত জাহ গ'ল দুটাকৈ পৰিয়ালৰ বাসগৃহ অবৰ্ণনীয় পৰিস্থিতি ভকত চাপৰি পদুমনিত আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাব বিচাৰিছো আৰু এতিয়া খহনীয়াৰ কালদ্ৰুপ দেখিবলৈ পোৱা গৈছে নদীদ্বীপ মাজুলী অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে ভকত চাপৰি পদুমনিত ক্ষোভত ফাটি পৰিছে খহনীয়াগ্ৰস্ত জনতা নিম্নমানৰ পাৰ্কোপাইন ব্যৱহাৰ কৰাৰ ফলতেই এইদৰে এতিয়া দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে গাঁওবাসী ভকত চাপৰি 16খন গাঁৱলৈ ভাবুকি কঢ়িয়াইছে খহনীয়াই ভকত চাপৰি সুৰক্ষাৰ বাবে জিঅ' বেগ সংস্থাপনৰ বাবে দাবী উত্থাপন কৰিছে গাঁওখনৰ জনতাই জিঅ' বেগ সংস্থাপনৰ দাবী জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ নৈপৰীয়া ৰাইজৰ দৃশ্যাংশ চাওক চপৰা চপৰে খহিছে এতিয়া নৈগৰা যা গ'ল দুটাকৈ পৰিয়ালৰ বাসগৃহ আজি 2002 চনৰ পাংগোপাইং দিছে 2002 চনৰ পৰা 2025 লৈকে পাংগোপাইঙটো ৰাখিব পৰা নাই সেই দেখি মই কৈছোঁ মানে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালদেৱ ডাঙৰীয়া আপুনি যদিও আকাশ মাৰ্কেটত আছে আপুনি 5 বছৰত যিটো কাম কৰিছিলে বৰ্তমানে 4 বছৰত ইয়াত ভেকো ভাওনাৰ ৰূপায়ন্ত হৈছে আপুনি যদিও আকাশ মাৰ্কেটত আছে আকাশ মাৰ্কেটৰ পৰা লক্ষ্য কৰক আমাৰ 16খন গাঁৱৰ ভকত চাপৰি বৰ্তমান এতিয়া হাহাকাৰ ৰূপত পৰিণত হৈছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়া খবৰ দিব বিচাৰিছো মাজুলীৰ ভকত চাপৰিত খহনীয়াৰ কালদ্ৰুপ ব্ৰহ্মপুত্ৰত জাহ গ'ল দুটাকৈ পৰিয়ালৰ বাসগৃহ অবৰ্ণনীয় পৰিস্থিতি ভকত চাপৰি পদুমনিত আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাব বিচাৰিছো আৰু এতিয়া খহনীয়াৰ কালদ্ৰুপ দেখিবলৈ পোৱা গৈছে নদীদ্বীপ মাজুলী অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে ভকত চাপৰি পদুমনিত ক্ষোভত ফাটি পৰিছে খহনীয়াগ্ৰস্ত জনতা নিম্নমানৰ পাৰ্কোপাইন ব্যৱহাৰ কৰাৰ ফলতেই এইদৰে এতিয়া দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে গাঁওবাসী ভকত চাপৰি 16খন গাঁৱলৈ ভাবুকি কঢ়িয়াইছে খহনীয়াই ভকত চাপৰি সুৰক্ষাৰ বাবে জিঅ' বেগ সংস্থাপনৰ বাবে দাবী উত্থাপন কৰিছে গাঁওখনৰ জনতাই জিঅ' বেগ সংস্থাপনৰ দাবী জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ নৈপৰীয়া ৰাইজৰ দৃশ্যাংশ চাওক চপৰা চপৰে খহিছে এতিয়া নৈগৰা যা গ'ল দুটাকৈ পৰিয়ালৰ বাসগৃহ আজি 2002 চনৰ পাংগোপাইং দিছে 2002 চনৰ পৰা 2025 লৈকে পাংগোপাইঙটো ৰাখিব পৰা নাই সেই দেখি মই কৈছোঁ মানে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালদেৱ ডাঙৰীয়া আপুনি যদিও আকাশ মাৰ্কেটত আছে আপুনি 5 বছৰত যিটো কাম কৰিছিলে বৰ্তমানে 4 বছৰত ইয়াত ভেকো ভাওনাৰ ৰূপায়ন্ত হৈছে আপুনি যদিও আকাশ মাৰ্কেটত আছে আকাশ মাৰ্কেটৰ পৰা লক্ষ্য কৰক আমাৰ 16খন গাঁৱৰ ভকত চাপৰি বৰ্তমান এতিয়া হাহাকাৰ ৰূপত পৰিণত হৈছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়া NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা